বাক্সা জিলাৰ জালাহ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক অসম গণ পৰিষদৰ প্ৰাক্তন নেতা ভাৰতীয় জনতা পাৰ্টিৰ ককলাবাৰী মণ্ডল কমিটিৰ উপসভাপতি বিশিষ্ট সমাজকৰ্মী জালাহ গাঁৱৰ বাসিন্দা নিৰঞ্জন দেৱদাসৰ আকস্মিক বিয়োগ যোৱা নিশা আকস্মিকভাৱে মৃত্যুৰ সাৱটি লয় জালাহ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নিৰঞ্জন দেৱদাসে 6 বছৰীয়া ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল দাস আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱাৰ লগতে কাৰাবাসো খাটিবলগীয়া হৈছিল নিৰঞ্জন দেৱদাসে দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধৰে তেওঁৰ বাসগৃহ ভৰি পৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম আজি আসলতে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগতে সমগ্ৰ জালাবাসী ৰাইজ ভকত মিয়মান হৈ পৰিছো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ককলাবাৰী মণ্ডলৰ প্ৰাক্তন উপসভাপতি নিৰঞ্জন দেৱদাস আজি যোৱা নিশা আকস্মিক বিয়োগত আমি আসলতে অত্যন্ত দুখিত হৈ পৰিছো তেখেত এজন দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা আছিলে বিটিএডিৰ প্ৰথম নিৰ্বাচনত তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা এই ককলাবাৰী পৰিষদীয় সমষ্টিত তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে ক'বলৈ গ'লে ককলাবাৰী মণ্ডলৰ এজন আজি ভাৰতীয় জনতা পাৰ্টিৰ অভিভাৱক আমি হেৰুৱালোঁ গতিকে আজিৰ এই দিনত মই আৰু বিশেষ ক'ব নোৱাৰোঁ ধন্যবাদ আমাৰ জালা অঞ্চলৰ কাৰণে অতি দুখৰ দিন যে যোৱা নিশা আমাৰ শ্ৰদ্ধাৰ নিৰঞ্জন দেৱদাস আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেত জালাহ অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি জালাহ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক চাপাগুৰি সমষ্টিৰ অগপৰ তেওঁ সম্পাদক আছিল আৰু জালাহ জ্ঞানোদয় ক্লাবৰ এজন সক্ৰিয় কৰ্মী আছিল জালাহ বজাৰ সমিতিৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল গোটেই জালাহৰ যিমান অনুষ্ঠান আছে গোটেই অনুষ্ঠানৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু তেখেতৰ যিটো ত্যাগ সেই ত্যাগ আমি আমাৰ ফালৰ পৰা আমি শ্ৰদ্ধা সহকাৰে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ যি 6 বছৰীয়া আন্দোলন হৈছিল এই 6 বছৰীয়া আন্দোলনৰ সময়ত তেখেতে আৰক্ষীৰ এক নিৰ্যাতনৰ বলি হৈছিল তেওঁ 3 দিন ধৰি জেলত কাৰাবাস খাটিবলগীয়া হৈছিল গতিকে তেখেতৰ যিটো আত্মবলিদান ছাত্ৰ সন্থাৰ আৰু এজিপিৰ প্ৰতি আৰু শেষলৈ বিজেপিৰ তেওঁ কৰ্মী এজন হৈ তেওঁ যি সেৱা আগবঢ়াই গ'ল তাৰ বাবে আমি তেওঁক সদায় মনত ৰাখিম আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আমাৰ ফালৰ পৰা এই কামনা কৰিছোঁ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম